উদ্যোগত আমি আজি আমাৰ প্ৰাণৰ শিল্পী অসমৰ গৌৰৱ গোটেই বিশ্বৰ বাবে এজন গৌৰৱ কৰিব পৰা এজন শিল্পী প্ৰাণৰ শিল্পীজনক আমি হেৰুৱাইছিলোঁ। অনাকাংক্ষিত এটা মৃত্যু, যিটো মৃত্যুৰ বাবে অসমৰ চুকে কোণে থকা কোটি কোটি মানুহ অন্তৰেৰে মৰ্মাহত আজিও হৈ আছে। ন্যায় প্ৰক্ৰিয়া আৰম্ভ হৈছে, দুজনকে ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আমি বিচাৰিছোঁ এই ন্যায়টো ত্বৰান্বিত হওক আৰু এই ন্যায়প্ৰাপ্তিৰ যুঁজখনত যাতে কোনো বাচি যাব নোৱাৰে। ছিংগাপুৰৰ যি অসম এছ'চিয়েশ্যন তেখেতসকলৰ ভূমিকা আমি ভিডিঅ' যোগে দেখিছোঁ। বহুত ব্যক্তি জুবিন ডাঙৰীয়াক সময়ে সময়ৰ পণ্য সামগ্ৰী হিচাপে ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিছিল। কোনোবা যদি কাৰোবাৰ বিশেষ ক্ষমতাশালী ব্যক্তিৰ লগত ভাল হোৱাৰ বাবে এই যুদ্ধখনত বাচি নাযায়, এয়া আমাৰ এটা যদিও ৰাজনৈতিক দলৰ উদ্যোগত আমি কাৰ্যসূচীটো লৈছোঁ, আমাৰ কথাখিনি টোটেল অৰাজনৈতিক বুলি ধৰি ল'ব পাৰে। আমি বিচাৰিছোঁ যে জুবিন গাৰ্গক হত্যা কৰাই হওক, নতুবা নেগলিজেঞ্চি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াই হওক, ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে যোগ্য শাস্তি পাব লাগে। আৰু আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক ট্ৰায়েল খুব ত্বৰান্বিত এটা ন্যায়িক ব্যৱস্থাৰ জৰিয়তে বিচাৰ হ'ব লাগে। আৰু কিছু কথা আমাৰ ক'বলৈ আছে, যেনে আজি আমি বিভিন্ন মিডিয়াতো দেখিছোঁ যে মহন্তক আটক কৰা হ'ল। তাৰ আগদিনাখনে তেখেতে ফেচবুক পোষ্ট দিছে যে মই অহাকালি চাৰেণ্ডাৰ কৰিবলৈ গৈ আছোঁ। আটক কৰা আৰু চাৰেণ্ডাৰ কৰা দুটা বেলেগ বিষয়। তেখেতক যি ধৰণে ইয়াৰ পৰা লৈ অহা হ'ল, ডাইৰেক্ট মেজিষ্ট্ৰেটৰ কোৱাৰ্টাৰলৈ লৈ যোৱা হ'ল। কিন্তু যেতিয়া আটক কৰে, মেডিকেল চেকআপৰ কথা থাকে, কিবা থাকে, আইনী যিবিলাক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াবিলাক বহুত ক্ষেত্ৰত ফ'ল' হোৱা নাই। গতিকে এইটো হয়তো আটক নহয়, চাৰেণ্ডাৰ। যি সময়ত অভিযুক্তসকলক এৰেষ্ট কৰিব লাগে, তাৰ বিপৰীতে যিসকলে জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ হকে যুদ্ধ কৰিছিল, তেখেতসকলকে আমি মানে মুহূৰ্তৰ এজনকে উঠাই নি। গতিকে ন্যায়টো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰাসকলক যদি এনেকৈ শাস্তি প্ৰদান কৰে, তেতিয়াহ'লে বাস্তৱ অৰ্থত কোনোবাখিনিত কিবা বাধা আহিব যেন নহয়। চৰকাৰলৈ, গৃহ বিভাগলৈ, মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান আৰু প্ৰত্যাহ্বান যে আপুনি অন্ততঃ এই ক্ষেত্ৰত দোষীসকলক ধৰাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ক। কোনো এজন দোষী যাতে হাৰি যাব নোৱাৰে। অন্যথা যিসকলে জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ হকে যুঁজি আছে, তেখেতসকলক হাৰাশাস্তি কৰা বন্ধ হ'ব লাগে। এয়া আমি আজি গোটেই সমগ্ৰ অসমত যোৱাকালিৰ পৰাই যাত্ৰা আৰম্ভ হৈছে। আমি কেণ্ডেল লাইট মাৰ্চ কৰিছোঁ, মৌন সমদল কৰিছোঁ। আশা ৰাখিম চৰকাৰে আমাৰ কথাখিনি শুনিবলৈ চেষ্টা কৰিব। ফটো মাৰি গৈছিল আহি তোমাৰ মাতি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।